নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল ব্লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। শনিবাৰে সংসদত দাখিল কৰা হ'ল 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু কেন্দ্ৰীয় বাজেটত অসমৰ বাবে 7টা বৃহৎ উপহাৰ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। কি এই উপহাৰ চাওঁ আহক। অসমবাসীৰ বাবে 1 ফেব্ৰুৱাৰী এক ঐতিহাসিক দিন আছিল। কেন্দ্ৰীয় চৰকাৰে অসমক দিলে 7টা বৃহৎ উপহাৰ। কি এই উপহাৰ চাওঁ আহক। নামৰূপত 12 লাখ মেট্ৰিক টন ইউৰিয়া সাৰ কাৰখানা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ, অৰ্থাৎ নামৰূপত নতুনকৈ সাৰ কাৰখানা স্থাপন কৰা হ'ব আৰু 10,000 কোটি টকা বিনিয়োগ কৰা হ'ব এই সাৰ কাৰখানাত। ইয়াৰ ফলত ৰাজ্যত সৃষ্টি হ'ব বৃহৎ সংখ্যক নিযুক্তি। ৰাজ্যত আন্তঃগাঁথনি উন্নয়নৰ বাবে 50 বছৰলৈ সুদবিহীন 1.5 লাখ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ আৰু ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যোগীসকলক দেশৰ অৰ্থনৈতিক বিকাশৰ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰা কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য। প্ৰথমবাৰৰ বাবে মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকলক 2 কোটিলৈকে সমৰ্থন আৰু 12 লাখ টকালৈকে আয়কৰ ৰেহাই দিয়া হৈছে, অৰ্থাৎ এতিয়াৰ পৰা 12 লাখ টকালৈকে উপাৰ্জন কৰা লোকসকলে কোনো ধৰণৰ ইনকাম টেক্স দিব নালাগে। 2030 চনৰ ভিতৰত 24খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ আবণ্টন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি 3,102 কোটি টকালৈ বৃদ্ধি। ইয়াৰ জৰিয়তে বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত অসমে লাভ কৰিব বিশেষ ভূমিকা। এইদৰে ৰাজ্যবাসীলৈ কেন্দ্ৰীয় বাজেটে কৰি আনিছে কেইবাটাও বিশাল সুখবৰ। পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ মহাকুম্ভ মেলাৰ পৰা উভতাৰ পথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 5জন বিদেশী নাগৰিকৰ। প্ৰয়াগৰাজৰ মহাকুম্ভৰ পৰা উভতি অহাৰ পথতে ঘটিল বিঘিনি। গাড়ী বাগৰি গৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিহত হয় 5জন বিদেশী নাগৰিক। শনিবাৰে নিশা বিহাৰৰ মুজাফৰপুৰ জিলাৰ মধুবনী বাইপাছৰ 4-লেনযুক্ত পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। অভিযোগ অনুসৰি বাইকাৰৰ স্থান্তৰ পৰা হাত সাৰিবলৈ গৈ ডিভাইডাৰত খুন্দা মৰাৰ ফলত গাড়ীখন ওলটি পৰে আৰু সংঘৰ্ষৰ তীব্ৰতা ইমানেই বেছি আছিল যে SUV-খন 5 বাৰ ওলটি বাগৰি গৈছিল। জানিব পৰা মতে 9জন নেপালী নাগৰিকক লৈ প্ৰয়াগৰাজৰ পৰা উভতি আহিছিল গাড়ীখন। এজন বাইকাৰে মধুবনী বাইপাছত নিজৰ বাইক ষ্টাণ্ড প্ৰদৰ্শন কৰি আছিল আৰু ষ্টাণ্ডবাজিৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰোঁতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে গৈ ডিভাইডাৰত খুন্দা মাৰে আৰু লগে লগে গাড়ীখন 5 বাৰ ওলটি খালে। গাড়ীখনত থকা 9জন লোকৰ ভিতৰত 5জনৰ মৃত্যু হয়। বাকী 4জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ শ্ৰীকৃষ্ণ মেমৰিয়েল মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে। পৰৱৰ্তী খবৰ অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱীলৈ জীৱনজোৰা সাহিত্য সেৱা সন্মান আগবঢ়োৱা হৈছে। 4 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই প্ৰদান কৰিব এই সন্মান। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বাবা ৰামদেৱ। পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু এই সন্দৰ্ভত জামিনবিহীন ধাৰাত ৰামদেৱৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা। এইবাৰ বিপদত পৰিছে বাবা ৰামদেৱ। বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত বিপদত পৰিছে যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণ। কেৰালাৰ এখন আদালতে দুয়োৰে বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বা এই জাৰি কৰাৰ নিৰ্দেশ দিছে কেৰালাৰ এখন বিশেষ আদালতে। পতঞ্জলি ঔষধৰ বিজ্ঞাপনত বিভ্ৰান্তি বিয়পাই দিয়াৰ অভিযোগত কেৰালাৰ পালাক্কাড আদালতত গোচৰ চলি আছে। পালাক্কাডৰ আদালতে ৰামদেৱ আৰু বালকৃষ্ণক তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা অপৰাধমূলক গোচৰত 1 ফেব্ৰুৱাৰীত আদালতৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। কিন্তু দুয়োৰে কোনোৱেই আদালতত উপস্থিত নহ'ল আৰু ইয়াৰ পিছতে আদালতে দুয়োৰৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত কেৰালাৰ আদালতত ৰামদেৱ আৰু বালকৃষ্ণক হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তত ৰামদেৱ, বালকৃষ্ণ আৰু পতঞ্জলিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু এলোপেথিক ঔষধৰ বিষয়ে মিছা কথা প্ৰচাৰৰ অভিযোগত গোচৰ চলি আছে। কেৱল কেৰালাৰ বিভিন্ন আদালতত ৰামদেৱৰ বিৰুদ্ধে কমেও এক ডজন গোচৰ চলি আছে। ইয়াৰ পূৰ্বে কেইবাখন আদালতত ৰামদেৱক সমালোচনা কৰা হৈছিল, আনকি শাস্তিও লাভ কৰিছিল পতঞ্জলিয়ে। ইয়াৰ পূৰ্বে ৰামদেৱে বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিবলগীয়া হৈছিল। আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে পতঞ্জলিয়ে মুঠ ৬৭খন কাকতত বিভিন্ন ভাষাত জাননী প্ৰকাশ কৰি ক্ষমা খুজিবলগীয়া হৈছিল আৰু ইয়াৰ বাবে মুঠ ১০ লাখ টকা খৰচ হৈছিল। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি সৰস্বতী পূজাৰ উৎসাহৰ মাজতে এইবাৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী ১৪ বছৰীয়া নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে এইগৰাকী লম্পট ফাৰুক আহমেদে। আৰু জঘন্য কাণ্ড কৰাৰ পিছতে বৰ্তমান পলাই আছে লম্পট ফাৰুক। আৰু ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চাকৰিৰ পৰা নিলম্বন কৰিছে এইগৰাকী লম্পট ফাৰুকক। শিলচৰৰ অসম বিশ্ববিদ্যালয়ত ফাৰুক আহমেদৰ জঘন্য কাণ্ড। এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ ফাৰুকৰ বিৰুদ্ধে। আত্মীয়ৰ সৈতে অসম বিশ্ববিদ্যালয়লৈ গৈছিল নাবালিকাগৰাকী আৰু ১৪ বছৰীয়া নাবালিকাক আইন বিভাগত থৈ ওলাই গৈছিল আত্মীয়। তেনে সময়তে নাবালিকাগৰাকীক ফুচুলাই নি অপকৰ্ম ফাৰুক আহমেদৰ। ঘটনা সন্দৰ্ভত আৰক্ষী চকীত এজাহাৰ দাখিল নাবালিকাৰ পৰিয়ালৰ। নাবালিকাৰ সৈতে অপকৰ্ম কৰা ফাৰুক আহমেদ সম্প্ৰতি পলাতক অৱস্থাত আছে। ইফালে এই গুৰুতৰ অভিযোগৰ পিছতে ফাৰুকক চাকৰিৰ পৰা নিলম্বন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। পৰৱৰ্তী খবৰ, মাটি-বাৰী কাম কাজক লৈ ডাঙৰ খবৰ। 15 ফেব্ৰুৱাৰীলৈকে কৰিব পাৰিব মিছন বসুন্ধৰাত আবেদন আৰু এইবাৰ ৮টাকৈ ডাঙৰ সুবিধা লাভ কৰিব মিছন বসুন্ধৰাত। এই সন্দৰ্ভত বৃহৎ ঘোষণা অসম চৰকাৰৰ। মাটি-বাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা আৰু এইবাৰ 8টাকৈ ডাঙৰ সুবিধা লাভ কৰিব মিছন বসুন্ধৰাত। কি কি সুবিধা লাভ কৰিব চাওঁ আহক। 1 নম্বৰ, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি। 2 নম্বৰ, মিছন বসুন্ধৰা 2.0ত স্থগিত ৰখা আবেদন পুনৰ পৰীক্ষা কৰা হ'ব। 3 নম্বৰ, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত 100নীয়া পট্টাৰ ম্যাদীকৰণ কৰা হ'ব। 4 নম্বৰ, নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী স্বত্ব থকা ৰাইজক মালিকী স্বত্ব প্ৰদান কৰা হ'ব। 5 নম্বৰ, বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান, গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান কৰা হ'ব। 6 নম্বৰ, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হ'ব। 7 নম্বৰ, চাহ অনুদান, গ্ৰাণ ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ কৰা হ'ব। আৰু 8 নম্বৰ, স্বমিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্ত কৰা হ'ব। শীঘ্ৰে আপুনি আবেদন কৰক মিছন বসুন্ধৰাত। সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাত গৈ কৰক আবেদন। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰপতিৰ বিষয়ে তীৰ্যক মন্তব্য কৰি এইবাৰ বিপদত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল। সংসদত মুৰ্মুৰ ভাষণৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৰ্থিং বুলি উল্লেখ কৰা মন্তব্যক লৈ বিহাৰৰ আদালতত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ছোনিয়া গান্ধীয়ে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত ৰাষ্ট্ৰপতিগৰাকীক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰি মুজাফ্ফৰপুৰৰ অধিবক্তা সুধীৰ ওঝাই এই অভিযোগ দাখিল কৰে। লগতে ওঝাই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক সহ অভিযুক্ত বুলি উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা বিচাৰিছিল। প্ৰায় এক ঘণ্টা ধৰি চলি থকা সংসদৰ যৌথ অধিৱেশনৰ সময়ত মুৰ্মুৰ ভাষণৰ পাছতে এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। ছোনিয়া গান্ধীয়ে সাংবাদিকক কোৱা শুনা গৈছিল যে ৰাষ্ট্ৰপতিগৰাকী দ্য প্ৰেচিডেণ্ট ৱাজ গেটিং ভেৰি ট্ৰাইড বাই দ্য ইন, শ্বি কুড হাৰ্ডলি স্পীক, পৰ্থিং। এই মন্তব্যক ভাষণৰ সময়ত মুৰ্মুৰ সমালোচনা বুলি বহুলভাৱে ব্যাখ্যা কৰা হৈছিল। অহা 10 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিবলগীয়া মুজাফ্ফৰপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত এই অভিযোগ দাখিল কৰা হৈছে।
আৰু এই ঘটনাৰ পাছতে ৰাষ্ট্ৰপতি ভৱনে এই মন্তব্যক গৰিহণা দি ইয়াক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকী ভাগৰুৱা হোৱা নাই বুলি দৃঢ়তাৰে কয়। বিবৃতিটোত গুৰুত্ব আৰোপ কৰা হৈছে যে এনে মন্তব্যই কাৰ্যালয়ৰ মৰ্যাদাক আঘাত কৰে আৰু উল্লেখ কৰা অনুচিত।